সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড পুনৰবাৰ ৰাজ্যত কিন্তু ডাবল মাৰ্ডাৰৰ ঘটনাই এতিয়া জুকাৰি গৈছে আসলতে জীৱশ্ৰেষ্ঠ মানুহৰ এয়া এক নিকৃষ্ট কাণ্ড বুলি ক'ব লাগিব কিয়নো এইখন ৰাজ্যত পুনৰ ডাবল মাৰ্ডাৰৰ ঘটনাই জুকাৰি গৈছে মাতৃ আৰু কন্যাক এবাৰ ডাইৰেক্ট ঘপিয়াই হত্যা কৰিছে জয়কে শুনি হয়তো আচৰিত যেন লাগিছে কিন্তু এয়াই সত্য কিয়নো এইখন ৰাজ্যত পুনৰ এবাৰ ডাবল মাৰ্ডাৰৰ ঘটনাই জুকাৰি গৈছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো এই ধৰণৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে মুঠৰ ৰাজ্যত এবাৰ নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে মাতৃ আৰু কন্যাক ডাইৰেক্ট ঘপিয়াই হত্যা কৰিছে জয়কে ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো কোকৰাঝাৰত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে আশা উৰফে কল্পনা মল্লিক আৰু দীপশিখা মল্লিকক ডাইৰেক্ট হত্যা কৰিছে জয়কে কোকৰাঝাৰ শান্তিনগৰ ৱাৰ্ড নং ৩ পুৱতি নিশা সংঘটিত হৈছে এই ধৰণৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ হত্যাকাৰী জুৱাই মানৱ সাহা বৰ্তমান পলাতক অৱস্থাত আছে আৰু যেতিয়া ঘটনা সংঘটিত হৈছিল সেই সময়ত দেৱিকা ঘৰতে আছিল আমি আপোনালোকক জনাই দিয়া চেষ্টা কৰিছো নিজৰ পুত্ৰ কন্যাক লৈ পলায়ন কৰি নিজৰ প্ৰাণ ৰক্ষা কৰিছে পত্নীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিছে হত্যাকাৰী মানৱ সাহা আশা উৰফে কল্পনাৰ তৃতীয় কন্যা দেৱিকা মল্লিকৰ স্বামী আৰু ঘটনাস্থলীত ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী উপস্থিত হৈ আৰক্ষী আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত আমি আপোনালোকক জনাই দিয়া চেষ্টা কৰিছো কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰী ঘটনাস্থলীত উপস্থিত হৈছে আৰু উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই দিয়া চেষ্টা কৰিছো মুঠৰ ওপৰত কোকৰাঝাৰত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড জুকাৰি গৈছে আশা উৰফে কল্পনা আৰু কল্পনা মল্লিকৰ বয়স হৈছে 60 বছৰ আৰু দীপশিখা মল্লিকৰ বয়স হৈছে 35 বছৰ আৰু সেই আশা মল্লিক আৰু দীপশিখা মল্লিকক এবাৰ হত্যা কৰিছে জুৱাইকে হত্যা কৰিছে ডাইৰেক্ট ঘপিয়াই হত্যা কৰিছে জুৱাইকে আমি আপোনালোকক ডাঙৰ খবৰ জনাই দিয়া চেষ্টা কৰিছো কোকৰাঝাৰ শান্তিনগৰ ৱাৰ্ড নং ৩ পুৱতি নিশা এই ধৰণৰ চাঞ্চল্যকৰ হত্যাকাণ্ড জুকাৰি গৈছে আৰু বৰ্তমান কিন্তু হত্যাকাৰী জুৱাইক মানৱ সাহা পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ঘটনা যি সময়ত সংঘটিত হৈছিল অৰ্থাৎ পুৱতি নিশা যেতিয়া এই ধৰণৰ ঘটনা সংঘটিত হৈছিল তেতিয়া সেই হত্যাকাৰীৰ পত্নীগৰাকী ঘৰতে আছিল বুলি জানিব পৰা গৈছে আৰু পত্নীয়ে নিজৰ পুত্ৰ আৰু কন্যালৈ পলায়ন কৰিছে আৰু তাৰ বাবেহে কোনো পথে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই দিয়া চেষ্টা কৰিছো মুঠৰ ওপৰত পুনৰ ডাবল মাৰ্ডাৰৰ ঘটনাই কিন্তু ৰাজ্য জুকাৰি গৈছে ঘটনাস্থলীত ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে হত্যাকাৰী মানৱ সাহা উৰফে কল্পনাৰ তৃতীয় কন্যা দেৱিকা মল্লিকৰ স্বামী অৰ্থাৎ জুৱাইকে হত্যা কৰিছে দীপশিখা মল্লিক আৰু কল্পনা মল্লিকৰ বয়স হৈছে 60 বছৰ দীপশিখা মল্লিকৰ বয়স হৈছে 35 বছৰ কোকৰাঝাৰ শান্তিনগৰ ৱাৰ্ড নং ৩ পুৱতি নিশা এই ধৰণৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে বৰ্তমান হত্যাকাৰী জুৱাইক মানৱ সাহা পলাতক অৱস্থাত আছে এই সন্দৰ্ভত আমাৰ হাতত কিছু ভাষ্য আছে শুনাবলৈ বিচাৰিছো থাকাতো আর কি ইমান জানাজানি না আছিল কিন্তু এনেকুৱা যে ঘটনা কৰিব এইটোতো মানুহ নহয় মানুহ হলে কি এনেকুৱা ঘটনা কৰিলে হয় এটা মানুষের তো জ্ঞানই নাই এইটো রাখিবাই নালাগে একদম এইটো আমার সরকারের পৰা অনুরোধ আছে যাতে এইটো একদম কঠোর শাস্তি লয় আর আপনার এইটো একদম সোনকালে কৰিব লাগে এইটো আমার আইডিয়া হয় ফাঁসি দিব লাগে নহলে কৰিব লাগে এনেকুৱা মানুহ রাখি তো একদম আরো কাৰোবাক ক্ষতি কৰিব পাৰে আরো আত্মীয় স্বজন আছে তার মা আছে ভাই আছে বা আমি ভাইরা হই বা আমার পরে অ্যাটাক কৰিব বা কিবা থাকিব পাৰে এই কারণে এইটো আর কি প্রশাসনের কাছে এইটো অনুরোধ জানাইছো যাতে এইটো একদম শাস্তিটো লব লাগে আর এইটো হয়তো ইনকাউন্টার কৰিব লাগে নহলে ফাঁসি দিব লাগে এনেকুৱা লড়া না থাকাটাই ঠিক আছে থাকাতো আর কি ইমান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত যিকোনো